জয় গুরু শঙ্কর সর্বনাশকর যাকে নাহি কেউ পা তুহার চরণ করে ভগবতী বারে কৃষ্ণ শ্ৰদ্ধা বৈষ্ণৱবৃন্দ আৰু আই মাতৃসকল আজি বক্তৃতা প্ৰতিযোগিতাৰ বাবে এনে এখনি মহান পুথি নিৰ্ধাৰিত কৰি দিয়া হৈছে যাৰ অবিহনে আমাৰ জাতীয় জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰে যাৰ অবিহনে নামঘৰ সত্ৰ আদি সকলো আধৰুৱা হৈ ৰ'ব হয় সেই মহান পুথিফাঁকি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষা যাক গুৰুজনাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় প্ৰাচীন হিন্দু গ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত হোৱাৰ বাবে জনসাধাৰণৰ বাবে বোধগম্য নহয় জনসাধাৰণৰ বাবে বোধগম্য হোৱাকৈ আমাৰ গুৰুজনাই ভাগৱত পুৰাণৰ লগতে বিভিন্ন পুৰাণ উপপুৰাণৰ সাৰভাগ সংগ্ৰহ কৰি কীৰ্তন ঘোষাৰ ৰচনা কৰিছিল ধৰ্ম প্ৰচাৰৰ প্ৰতিকূল পৰিৱেশৰ বাবে গুৰুজনাই ঘূৰি ফুৰোতে এই কীৰ্তন ঘোষাৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহ ৰচনা কৰিছিল তেৰাৰ জীৱিত কালত এই কীৰ্তন ঘোষা একত্ৰে প্ৰকাশ পোৱা নাছিল তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ হতুৱাই এই কীৰ্তন ঘোষাৰ বিভিন্ন ঠাইত সিঁচৰিত খণ্ডসমূহ একত্ৰে সংকলন কৰি কীৰ্তন ঘোষা নামেৰে প্ৰকাশ কৰে ইয়াত শংকৰদেৱৰ দ্বাৰা ৰচিত ২৭টা খণ্ড থকাৰ উপৰিও শ্ৰীধৰ কন্দলী মহাপুৰুষ শ্ৰী মাধৱদেৱ আৰু ৰত্নাকৰ কন্দলীৰ দ্বাৰা ৰচিত কেইটামান খণ্ড সন্নিৱিষ্ট আছে এই পুথিৰ খণ্ডসমূহ হৈছে সুপৰিকল্পিত প্ৰথমে ভগৱন্তৰ চতুৰ্বিংশতি অৱতাৰৰ বৰ্ণনা দিয়া হৈছে তাৰপিছত ক্ৰমে নামাপৰাধ ধ্যান বৰ্ণনা অজামিন উপাখ্যান প্ৰহ্লাদ চৰিত্ৰ গ্ৰহ গজেন্দ্ৰ আখ্যান এনেদৰে এই খণ্ডসমূহ আগবাঢ়িছে এই পুথিভাগি হৈছে কাব্যমুনিসকলৰ বাবে কাব্য দাৰ্শনিকসকলৰ বাবে তত্ত্বজ্ঞান আমাৰ ভক্তসকলৰ বাবে কৃষ্ণৰ লীলা আদি সকলো ইয়াতে থোপ খাই আছে এই পুথিভাগত শাস্ত্ৰীয় সংগীতৰ লগতে লোকসংগীতৰ সমাৱেশ ঘটিছে ইয়াৰ কীৰ্তনসমূহ দুটা ভাগত ভগাব পাৰি ঘোষা আৰু পদ এই পুথিভাগ ইমানেই মহান ইয়াৰ গুহাৰ্থ আমাৰ দৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ বিশ্লেষণ কৰাটো সম্ভৱপৰ নহয় আমাৰ এই ক্ষুদ্ৰ জ্ঞান পুথিৰে মই ইমানেই ঢুকি পাওঁ যে এই পুথিভাগত কিছুমান এনেকুৱা মহান বাণী সন্নিৱিষ্ট আছে যিসমূহ আমাৰ মানৱ জাতিৰ বাবে অতিকৈ দৰকাৰী শেষত মই এটাই কথা ক'ব খুজিছোঁ এই পুথিভাগৰ পুথিভাগৰ নামটো যদি আমি ওলোটাকৈ কওঁ সিংহ নৰ্তকী আৰু ইয়াৰ অৰ্থ মই এফাকি পদেৰে ব্যাখ্যা কৰি এই চমু বক্তব্য সামৰিম